নমস্কাৰ স্বাগতম মোৰ এছ আছামি চেনেললৈ প্ৰিয় ছাত্ৰ-ছাত্ৰী সকল আজি ক্লাছ 8ৰ অসমীয়া কিতাপখনৰ পাঠ 9 ভয়ৰ কোৱেশ্চন আনসাৰখিনি কৰিম অনুশীলনী যিমানখিনি আছে ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ অনুশীলনী 2 নম্বৰ উত্তৰ দিয়া এই গোটেইখিনি সম উত্তৰ এই গোটেইখিনি বাকি যিমানখিনি গ্ৰামাৰ আছে ইয়াৰ এইখিনি গ্ৰামাৰ আছে এই গোটেইখিনি কৰিম লগতে এক্সট্ৰা যোনবিলাক আছে 13 নম্বৰ সাধু কথা ছুটি গল্প ইয়াৰ গোটেইখিনি কৰি যাম আৰু লেসনটো তোমালোকে একবাৰ ৰিডিং দিবা মই আকৌ কৈছো তোমালোকে যিমান পাৰা ধুনীয়াকৈ লেসনটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰিডিং দিবলৈ চেষ্টা কৰিবা তেতিয়া কোৱেশ্চন আনসাৰখিনি বুজাত সুবিধা হয় বুজিলা তো পঢ়লা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো তো কোৱেশ্চন আনসাৰখিনি লিখাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা কৰি দিবা তে বলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো ইয়াৰ 1 নম্বৰ উত্তৰ আছে সব উত্তৰখিনি যে ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া কোন এই উত্তৰ হ'ব ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল ভয় হিচাৰ 6 নম্বৰ কোৱেশ্চন ৰবিনৰ পৰিবাৰৰ নাম কি ইয়াৰ উত্তৰ ৰবিনৰ পৰিবাৰৰ নাম ৰমলা তোমালোকে ভিডিওটো স্কিপ নকৰাকে চাই যাবা দেই ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চালে বুজি পাবা স্কিপ নকৰিবা আৰু ভিডিওটো এনেকৈ ৰখাই কেনে লিখিবা নহলে দিগদাৰি হ'ব গুছি যাব পাৰে তে বলা 9 নম্বৰ কোৱেশ্চনটো লিখো ফুটবল খেলি থাকোতে কোন ঢুকাল উত্তৰ সত্যখুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোতে ঢুকাল 9 নম্বৰ ৰবিন কেইটা সন্তানৰ পিতৃ ইয়াৰ উত্তৰ হৈছে ৰবিন 3টা সন্তানৰ পিতৃ 9 নম্বৰ জহিৰউদ্দিনৰ পেশা কি ইয়াৰ উত্তৰ জহিৰউদ্দিনৰ পেশা ওকালতি মানে উকিল হয় আৰু প্ৰথম 6 নম্বৰ ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয় ইয়াৰ উত্তৰ ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয় দ্বিতীয় কোৱেশ্চন যে পুনতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে উত্তৰ পুনাহতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে বৰ্গীয় জ নম্বৰ অফিচৰ কাম কাজত ৰবিনে কিয় মন দিব নোৱাৰে ইয়াৰ উত্তৰ এটা অনামী ভয়ৰ বাবে অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে 3 নম্বৰ আছে সমু উত্তৰ দিয়া এইখিনি সমু উত্তৰ অলপ দীঘল হ'ব আগতছে এইকেটা হৈছে 1 নম্বৰ ক কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে ইয়াৰ উত্তৰ হৈছে ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটাৰ কি হ'ব এই কথা তেওঁৰ মনত ভয়ৰ সৃষ্টি কৰে তেওঁৰ পত্নী ৰমলাৰ স্বভাৱত গভীৰতা নাই কোনো কথাই গভীৰভাৱে ল'ব নাজানে খুটত গাইৰি দিয়া স্বভাৱ এনেবোৰ কথাই ৰবিনৰ মনত ভয়ৰ জন্ম দিয়ে এনেকে ভিডিওটো ৰখাই কেনে লিখি লবা দে তোমালোকে এছৰ কোৱেশ্চনটো হৈছে খ নম্বৰ এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ কিয় খং উঠিছিল ইয়াৰ উত্তৰ ৰবিনে অফিচৰ পৰা আহি দেখিলে ঘৰৰ দুৱাৰ খোলা আৰু সৰু ছোৱালীজনী অকলে বাৰান্দাত বহি আছে ৰমলা বাথৰুমত আছিল এনেদৰে দৰ্জা খুলি ছোৱালীজনীক অকলে এৰি ৰমলাই বাথৰুমত যোৱাৰ বাবে ৰবিনে খং কৰিছিল পিছৰ 9 নম্বৰ মাজৰাতি ৰবিনে শুৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল তেওঁ ওলাই যোৱাৰ কাৰণ কি উত্তৰ মাজৰাতি ৰবিনে শুৱাৰ পৰা উঠি জহিৰউদ্দিনৰ ঘৰৰ ফালে যাব ওলাইছিল তেওঁ ভাবিছিল যদি আজি তেওঁ জহিৰৰ ল'ৰা ছোৱালীক উন্নত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায় তেন্তে কাইলৈ তেওঁৰ ল'ৰা ছোৱালী বিপদত পৰিলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো আহিব নোৱাৰে ক নম্বৰ কোৱেশ্চন গল্পটো পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা গল্পটো সঁচাকৈ বহুত ধুনীয়া গল্প
আমাৰ সাধুৰ নিচিনা ভাল লাগে তো মই আকৌ এবাৰ কৈছোঁ তোমালোকক যে কুৱেশ্যন আনচাৰ ওলাব পাৰা বা নোৱাৰা কিন্তু লেচনটো এবাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে এবাৰ ৰিডিং দিবা বুজি পোৱা নোপোৱা একো কথা নাই কিন্তু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এবাৰ ৰিডিং দিবা যিমান ৰিডিং দিবা সিমান কুৱেশ্যন আনচাৰখিনি মানে মনত থাকি যায় আৰু কুৱেশ্যনটো দেখাৰ লগালগ আনচাৰটো অপশ্যনেল থাকিলে অলপ হ'লেও মনত আহি যায় সেইকাৰণে লেচনটো তোমালোকে ৰিডিং দিবা গ নম্বৰ কুৱেশ্যন গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা ইয়াৰ উত্তৰ ৰবীন আৰু ৰমলা দুইটা পৃথক চৰিত্ৰ হয়নে নহয় দুইটা পৃথক চৰিত্ৰ তো ৰবীনৰ মনত সদায় এটা অনামী ভয় কাম কৰি থাকে কিন্তু এই ভয়ৰ আঁৰত এজন দায়িত্বশীল চিন্তাশীল নাগৰিকৰ দায়িত্ববোধ পোৱা যায় আনহাতে ৰমলা সহজ সৰল সমাজৰ সমস্যাসমূহৰ পৰা আঁতৰত থকা এটা শান্ত স্বভাৱৰ গৃহিণী দুইজনৰ পৰিচয়টো মানে চৰিত্ৰটো একদম বেলেগকৈ দিছে ৰবীনৰে বেলেগ আৰু ৰমলাৰো বেলেগ পিছৰ গ নম্বৰ কুৱেশ্যন মাজৰাতি ৰবীনে শুৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল তেওঁ ওলাই যোৱাৰ কাৰণ কি আকৌ ৰিপিট হ'ল নেকি কুৱেশ্যনটো ৰিপিট হ'ল নালাগে এইখিনি কাটি দিবা তোমালোকে এতিয়া 4 নম্বৰ কুৱেশ্যন আহা যে কোনে কাক কেতিয়া কৈছিল লিখা কোনে কৈছিলে কাক কৈছিলে আৰু সেই কথাটো কেতিয়া কৈছিল এইখিনি লিখিব দিছে তো কুৱেশ্যনলৈ আহোঁ 1 নম্বৰ ক ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই এই কথাষাৰ কোনে কৈছিলে কাক কৈছিলে আৰু কিয় কৈছিলে কেনেকৈ কেতিয়া কৈছিলে এইখিনি লিখিব লাগে তো ইয়াৰ উত্তৰটো হৈছে যে এই কথাষাৰ ৰমলাই ৰবীনক কৈছিল যেতিয়া ৰবীনে ঘৰৰ দৰজা খোলা আৰু ছোৱালীজনীক বাহিৰত অকলে বহি থকা দেখিছিল তেতিয়া খং কৰি ৰমলাক কৈছিল তাৰ উত্তৰ স্বৰূপে ৰমলাই এই কথাষাৰ কৈছিল খ নম্বৰ হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে ইয়াৰ উত্তৰ এই কথাষাৰ ৰবীনে ৰমলাক কৈছিল মাজৰাতি হঠাৎ কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে তেতিয়া তেওঁ ৰমলাক জগাই এই কথাষাৰ কৈছিল গ নম্বৰ আজি মই তাৰ ল'ৰা ছোৱালী ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব এই কথাষাৰ কৈছিল ইয়াৰ উত্তৰ হৈছে এই কথাষাৰ ৰবীনে ৰমলাক কৈছিল যেতিয়া ৰবীনে জহিৰৰ ঘৰলৈ যাবলৈ ওলোৱাত জহি নহয় জহিৰুদ্দিন এইখিনি ঘৰলৈ যাবলৈ ওলোৱাত ৰমলাই কলৈ যাওঁ বুলি সুধিছিল তেতিয়া ৰবীনে এই কথাষাৰ কৈছিল 5 নম্বৰ আছে যে দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা মানে ইয়াত এটা পেৰেগ্ৰাফ দিছে এইখিনি এটা পেৰেগ্ৰাফ দিছে এই পেৰেগ্ৰাফখিনি পঢ়ি তোমালোকে ইয়াৰ পৰা কুৱেশ্যন বনাব লাগে আনসাৰ নহয় কুৱেশ্যন বনাব লাগে এবাৰ অলপ উল্টা এই দফাটো পঢ়ি তাৰ পৰা কুৱেশ্যন বনাবা এতিয়া দফাটো হ'ল যে কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো জহিৰুদ্দিনে এই চুবুৰীত ঘৰ ভাড়ালৈ থাকে উকালতি কৰে ভদ্ৰ আৰু বিনয়ী ডেকা চুবুৰীৰ সকলোৰে লগত ভাল ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি ইয়াৰ পৰা এতিয়া তোমালোকে প্ৰশ্ন বনাব লাগে প্ৰশ্নসমূহ ইয়াৰ উত্তৰবিলাক এনেকৈ দিছোঁ প্ৰশ্নসমূহ 1 নম্বৰ বনাব পাৰা যে কোলাহলটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল হয়নে নহয় 2 নম্বৰটো জহিৰুদ্দিনৰ পেচা কি ইয়াত আছে যে উকালতি কৰে তো পেচা কি আহি গ'ল কোন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰৰ আক্ৰমণ কৰিবলৈ আহিছিল এই তিনিটা কুৱেশ্যন তোমালোকে বনাব পাৰা ভিডিঅ'টো ৰখাই কেনে লিখি ল'বা দেই তোমালোকে আৰু স্কিপ নকৰাকৈ চাই যাবা আৰু যদি মোৰ চেনেলটো ভাল লাগিছে এবাৰ সাবস্ক্ৰাইব কৰি দিবা 6 নম্বৰটো আছে তলৰ বাক্য শাৰীৰ অৰ্থ বুজাই লিখা এটা বাক্য দিছে এইখিনিৰ অৰ্থ বুজাই লিখিব দিছে ক নম্বৰ আছে উশৃংখল জনতা দোৱানলৰ দৰে ইয়াৰ উত্তৰ যে উন্নত জনতা জুইৰ নিচিনা
জুয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখত থকা সকলো বস্তুক ধ্বংস কৰে, তেনেকৈ আৱেগত উশৃংখল হোৱা জনতায়ো কোনো ভাল মন্দৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে। পিছৰ ইমান দীঘল কৰা নাই, মই ছুটিকে দিছোঁ দেই। দীঘল কৰিব গ'লেতো বহুতে দীঘল হৈ যায়, কিন্তু মই দীঘল কৰা নাই। পিছৰ 6 নম্বৰ আছে যে দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। ইয়াৰ উত্তৰ, জুই জ্বলিবলৈ যিদৰে এটা ফিৰিঙনি যথেষ্ট, তেনেকৈ সমাজত সৰু কথা এটাৰ পৰা বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে আৰু সেইখিনিৰ পৰা গোটেই সমাজখন অশান্তিৰ বীজ বিয়পিব পাৰে। ইমানখিনি লিখিলে হ'ল। তাৰপিছত 9 নম্বৰ আছে 9 নম্বৰ আছে বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি, অসংখ্য খণ্ডিত সত্তাৰ এয়াই অমুক পৰিণতি। ইয়াৰ উত্তৰ, বিভিন্ন ধৰ্ম, ভাষা, জাতি আৰু সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ প্ৰয়োজন। একতা আৰু ধৰ্মীয় সহিষ্ণুতাৰ অভাৱ সমাজখনক বিভাজন আৰু বিশৃংখলতাৰ দিশলৈ লৈ যায়। পিছত 8 নম্বৰ কুৱেশ্যন আছে যে তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা। বাক্য গঠন কৰিব দিছে, মেক চেণ্টেন্স মানে। 1 নম্বৰটো আছে আওহতীয়া। আওহতীয়াটোৱে এটা বাক্য ৰচনা কৰিব দিছে, বাক্য গঠন কৰিব দিছে, ৰচনা নহয়। আওহতীয়াৰ এইটো হৈছে তোমাৰ 1 নম্বৰ, যে আওহতীয়া বাটটোৰে ৰাতি বিয়লি অহা যোৱা কৰিবলৈ অসুবিধা। 2 নম্বৰ আছে সন্তৰ্পণে। ইয়াৰ উত্তৰ হৈছে পিছল বাটটোৰে ৰমেনৰ ককাই সন্তৰ্পণে খোজকাঢ়ি আহে। 3 নম্বৰ নালি নিচিগা, মানে জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ নালি নিচিগা সোঁত বয়। 4 নম্বৰ অন্যমনস্ক, আজি কেইদিন ধৰি ৰীনা অন্যমনস্ক হৈ আছে। 5 নম্বৰ অমুক, পাপ কৰ্তৃত্বৰ অমুক পৰিণতি অৱশ্য প্ৰাপ্ত হয়। তাৰপিছত 6 নম্বৰ উশৃংখল যুৱ সমাজৰ উশৃংখল ব্যৱহাৰে সমাজৰ ক্ষতি কৰে। 8 নম্বৰ তোমালোকে কাম কৰিবা, ইয়াত যে উশৃংখল আছে, ইয়াত এনেকুৱা তোমালোকৰ এইখিনি আছে না উশৃংখল, হয়নে নহয়? এই উশৃংখলটো ইয়াতো আছে উশৃংখল, চাইছানে? এই ইয়াতো আছে উশৃংখল। এয়া এনেকুৱা তোমালোকে কি কৰিবা, তলত এনেকৈ এটা আঁচ টানি দিবা। ইয়াত যেনেকৈ দাৱানল আছে, ইয়াতো দাৱানল আছে, চাইছা? তেনেকুৱা তলত তোমালোকে আঁচ টানি দিবা, এনেকৈ এটা আঁচ টানি দিলেই হ'ল। হা, উশৃংখল। পিছত আছে তোমালোকৰ চাৰখাৰ। চাৰখাৰটো হ'ব, ইয়াত চাৰখাৰ আছে। চাৰখাৰ, জুয়ে মেঘাহঁতৰ ঘৰৰ সন্মুখত পুৰি চাৰখাৰ কৰিলে। ইয়াত চাৰখাৰৰ তলতো এনেকৈ আঁচ এটা টানি দিব পাৰা, ঠিক আছে? পিছত আছে উৎকৰ্ষ। পিছত কি আছে? পিছত আছে উৎকৰ্ণ। গভীৰ ৰাতি উৎকৰ্ণ ৰবিনে কিবা শুনাৰ চেষ্টা কৰিলে। এই উৎকৰ্ণৰ তলত এনেকৈ আঁচ এডাল টানি দিবা। পিছত আছে 10 নম্বৰ আছে কোলাহল। শ্ৰেণীকোঠাটো বৰ কোলাহলপূৰ্ণ হৈ পৰিছিল। তো এই কোলাহলপূৰ্ণটোৰ তলত এনেকৈ আঁচ টানি দিবা। এতিয়া 9 নম্বৰ কুৱেশ্যন, যে তলত দিয়া দফাটো যতিচিন ব্যৱহাৰ কৰি পুনৰ লিখা। এইটো কিতাপত আছে তোমালোকৰ, মই ডাইৰেক্ট উত্তৰটো উঠাই দিছোঁ। ইয়াত তোমালোকৰ যতিচিন নাছিলে, তো মই যতিচিন দি কেনে পেৰেগ্ৰাফটো আকৌ বনাই দিছোঁ। উত্তৰ, মানুহৰ মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ। কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই তোলে। সেইকাৰণে এটা পৰিয়ালত খেল ধেমালি, নাচ গান আদিৰ প্ৰতি থকা ৰাপ, আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি। মাঘৰ বিহুত মেজি সজা, ভোজ ভাত খোৱা, হৈ গুডু, ধূপ খেল, ঢোল, পেঁপা, গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দ প্ৰকাশ কৰে। তোমালোকে এই পেৰেগ্ৰাফটো চালে গম পাবা
কিতাপত এখিনি কোনো দাড়ি কমা নাই জ্যোতিচিন নাই আৰু ইয়াত মই দাড়ি কমা জ্যোতিচিনেৰে পেৰেগ্ৰাফটো সুন্দৰকৈ সজাই দিছোঁ লিখি দিছোঁ পিছৰ 10 নম্বৰ কোৱেশ্চন তলৰ আস্তনা শব্দবিলাকত কি বিভক্তি যোগ হৈছে লিখা ইয়াত আস্তনাবিলাক আছে এখিনি আছে 1 নম্বৰ নৰ্দমালৈ নামি গলে হ'ব ইয়াত নৰ্দমা তলত আস্তনা আছে ইয়াৰ উত্তৰটো নৰ্দমা কি বিভক্তি যোগ হৈছে এখিনি লিখিব লাগে তো নৰ্দমা যোগ লৈ হয়নে দুটা আছে নৰ্দমালৈ তো এটো হৈছে চতুৰ্থ বিভক্তি এটো ৰাৰে ওই কিবা এটা হেৰি আছিলে এখিনি বিভক্তি বিলাক তোমালোকে মুখস্থ কৰি দিবা আৰু যদি বিভক্তিৰ হেৰি ভিডিওটো লাগে তেনেহলে কমেন্ট বক্সত জনাবা মই বিভক্তিটো বুজাই দিম এছামিছৰ পিছৰখিনি আছে খ নম্বৰটো ইয়াত আছে কিছুদিনৰ পৰা পুনহতে ক্ৰিকেট খেলাত ধৰিছে ইয়াৰ উত্তৰ কিছুদিনৰ তলত আস্তানা আছিলে ইয়াৰ উত্তৰ হ'ব কিছুদিনৰ পৰা আছে যে যোগ পৰা এটো হৈছে পঞ্চমী বিভক্তি পৰা আছে এই পৰাটো হৈছে পঞ্চমী বিভক্তি ইছত অফিসত কাম কৰি থাকিলেও হঠাতে ৰবিনৰ বুকুখন ধৰফৰাই উঠে এটা অফিসত ত আছে তো তটো হৈছে তোমাৰ সপ্তমী বিভক্তি ইছত গ নম্বৰ আছে যে আজি মই তাৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কাইলৈ মোৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ইয়াত লৰা ছোৱালীক আছে ঠিক আছে লৰা ছোৱালীক ক এটা আছে তো ক থাকিলে দ্বিতীয় বিভক্তি হয় আৰু কৰিবলৈ চতুৰ্থ বিভক্তি হয় আৰু আছে কৰিবলৈ তলত আছে ইয়াত কৰিবলৈ তো ক থাকিলে দ্বিতীয় বিভক্তি আৰু লৈ কিন্তু কৰিবৰ লগত লৈ যোগ হৈ আছে লৈ থাকিলে হৈছে চতুৰ্থ বিভক্তি বুজি পালা পিছত 11 নম্বৰ আছে ভাব বহলাই লিখা ইয়াৰ ভাব বহলাই লিখাটো জানাই সকলোৱে যে অতিমাত্ৰা ক নম্বৰ আছে অতিমাত্ৰা সকলোৰে বেয়া এটো এটা ধুনিয়া হেৰি কৰিছে বৰ্তমান যুগত এটো ধুনিয়াকে মিলি যায় আমি যিমানে পাও বেছি পাও প্ৰায় চাবাচোন যিমান বেছি পাও হিমান আমাৰ ইয়াৰ নেগেটিভ পইণ্টে ওলায় তো সেইখিনি কৈছে অতিমাত্ৰা সকলোৰে বেয়া ইয়াৰ উত্তৰটো হ'ব যিকোনো বস্তুৰ অতিমাত্ৰা আমাৰ বাবে ক্ষতিকাৰক হয় নে নহয় ধন সম্পত্তি মৰম আদৰ ৰাগ যি কিবা হওক অতি হলে মানুহক অহংকাৰী বিভ্ৰান্ত বা বিপদগামী কৰি তুলিব পাৰে সেয়ে সকলো বস্তু পৰিমিত হাৰতহে ভাল এটা নিয়মিত হলেহে ভাল যিকোনো বস্তু আমাৰ যেতিয়া বেছি হৈ যায় এটা তোমালোকে খেলনা দিয়ে চাবাচোন তোমালোকৰ তাত যদি খেলনা কিবা বেছি হৈ যায় চাবা সেই খেলনাটোৰ তোমালোকে পৰিপাটিকে নাৰাখা কদৰ নাথাকে মানে বস্তুটো ইফাল সিফাল পেলাই দিয়া কিন্তু খেলনাবিলাক যাৰ কম আছে এটা দুটা আছে বা বহুত দিন কান্দি কুটি মাক বাপেকৰ পৰা খেলনাটো বিচাৰি পাইছে হিয়ন্তৰ চাবা এই খেলনাটো হিয়ন্তে বহুত যতনৰে ৰাখে তো হেতুৱে কৈছে যে অতিমাত্ৰা সকলোৰে বেয়া অকল সৰু বাচ্চাৰ ক্ষেত্ৰত নহয় আমাৰ ডাঙৰ মানুহৰ ক্ষেত্ৰতো যিকোনো বস্তুৰ অতিমাত্ৰা আমাৰ বাবে ক্ষতিকাৰক ইছত খ নম্বৰ ফিৰিঙতিৰ পৰা খান্দদা হয় সৰু এটা ভুল বুজাবুজিৰ পৰাই ডাঙৰ সমস্যা বা বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে সমাজত বহুতো সময়তে ক্ষুদ্ৰ ৰূপত ভুল বুজাই বৃহৎ সংঘৰ্ষৰ আৰম্ভণি হয় 12 নম্বৰ কৈছে যে তলত দিয়া শব্দবিলাকৰ সন্ধি ভাঙা আৰু পাতা কিছুমান সন্ধি আছে জোৰ লগোৱা এখিনি ভাঙিব লাগিব আৰু কিছুমান ভাঙা আছে এখিনি পাতিব লাগিব ইয়াৰ উত্তৰবিলাক হৈছে ভবা ভেক এখিনি আমাৰ ভাঙিব লাগিব ভাব যোগ আবেগ ঠিক আছে এটো হৈছে ভবা ভেক ভাব যোগ আবেগ পিছত আছে পৰীক্ষা পৰি যোগ ইচ্ছা পিছত আছে নি শব্দ নি অনুস্বৰ যোগ শব্দ ঠিক আছে নি শব্দ পিছত আকৌ আছে ভয়াতুৰ ভয় যোগ আতুৰ পিছত আছে যথেষ্ট যত যোগ অস্ত যথেষ্ট ঈশ্বৰখিনি এখিনি হেৰি কৰিব লাগে পাতিব লাগে আমি ওপৰখিনি ভাঙিছো আৰু এখিনি আমাৰ ভাঙা আছে এখিনি আমাৰ পাতিব লাগে
পাতাখিনি প্ৰথমটো কি আছে উৎ যোগ শৃংখল উৎ যোগ শৃংখল সমান এইটো কি হ'ব উশৃংখল এইছত আছে উৎ যোগ শাখ এইটো হ'ব উচ্ছাস এইছত আছে সমযোগ মুখ এইটো হ'ব সন্মুখ হয়নে পিছৰটো আছে নি অনুস্বৰ যোগ চিন্ত এইটো হ'ব নিচিন্ত ক্ষীৰ অনুস্বৰ যোগ সেট এইটো হ'ব ক্ষীৰসেট পাৰিবা না তোমালোকে পিছৰখিনি আছে 13 নম্বৰ যে সাধু কথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা এইটো খুব ধুনীয়া প্ৰশ্ন যে সাধু কথা আৰু চুটিগল্পৰ মাজত পাৰ্থক্য এইটো বস্তু তোমালোকে সদায় মনত ৰাখিবা সাধু কথাটো হৈছে কাল্পনিক ঠিক আছে আৰু চুটিগল্পৰ মাজৰ পাৰ্থক্য এইটো উত্তৰটো 1 নম্বৰ হৈছে যে সাধু কথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ সাধু কথা কাল্পনিক আৰু অলৌকিক হয় আনহাতে চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন বুজিলা সাধু কথাটো কাল্পনিক হয় আৰু অলৌকিক হয় আৰু চুটিগল্পটো বাস্তৱ জীৱনৰ প্ৰতিফলন 2 নম্বৰ সাধু কথাৰ পৰিসৰ বিস্তৃত হয় আনহাতে হস্যতা চুটিগল্পৰ প্ৰধান লক্ষণ পিছৰখিনি ইয়াত কৈছে যে সাধু কথাৰ বৈশিষ্ট্যবোৰ লিখা সাধু কথাৰ বৈশিষ্ট্য ইয়াৰ উত্তৰ 1 নম্বৰ যে সাধু কথা কাল্পনিক আৰু অলৌকিক হয় 2 নম্বৰ ইয়াৰ পৰিসৰ বিস্তৃত আৰু 3 নম্বৰ ইয়াৰ ভাষা সহজ সৰল আৰু মন পৰা 4 নম্বৰ সাধু কথাত বাস্তৱ জীৱনৰ প্ৰতিফলন নাথাকে 4 নম্বৰটো লাষ্ট এইটো এইখিনি ধুনীয়া কোৱেশ্চন তোমালোকে পঢ়ি যাবা দেই আহি যাব প্ৰায় আহে